নমস্কাৰ সকলোকে এইটো মোৰ প্ৰথম ইউটিউব ভিডিঅ' আজি আমি আহিছোঁ IIT গুৱাহাটীলৈ আৰ্কিটেকচাৰ কোৰ্সত এভৰি সেমিষ্টাৰ এটা ডিজাইন প্ৰবলেম দিয়া হয় আৰু এইটো সেমিষ্টাৰৰ ডিজাইন প্ৰবলেমটো হৈছে সাষ্টেইনেবল ইউনিভাৰ্চিটি কেম্পাছ তাৰে এখন মেপ দেখিলে আপোনালোকে জানিব পাৰিব যে ইয়াত বহুতো ওখ চাপৰ ঠাই পুখুৰী আদি আছে সেইকাৰণে এই ইনষ্টিটিউটখন আমি আজি ষ্টাডি কৰিবলৈ আহিছোঁ এজ আ কেছ ষ্টাডি আমি মেইন গেটেৰে এন্ট্ৰি কৰিলোঁ আৰু প্ৰথম বস্তু যেটো নোটিস কৰিলোঁ যে ইয়াত সকলো ষ্টুডেণ্টছে সাইকেল দি কমিউট কৰে আৰু হেতু দেখি বহুত ভাল লাগিলে যে ইয়াত কোনোৱে বাইক স্কুটি আদি ব্যৱহাৰ নকৰে আৰু এটো এটা সাষ্টেইনেবল এপ্ৰোচ যে ইয়াতে সবে সাইকেল ইউজ কৰে IIT গুৱাহাটীৰ এনভাইৰনমেণ্টটো বহুতেই ৰিলেক্সিং আৰু ইয়াত ডিফাৰেণ্ট টাইপছ অফ গছ দেখিছোঁ ইয়াত এটা ডগ ফিডিং এৰিয়াও আছে একাডেমিক কমপ্লেক্স বিল্ডিং পাৰ হৈ আমি ডিজাইন ডিপাৰ্টমেণ্টৰ পিনে আগুৱালোঁ আৰু তাত কোৰ্টয়াৰ্ডত ডিজাইন ডিপাৰ্টমেণ্টৰ প্ৰফেছৰ কেইজনৰ লগত বহুত কথা পাতিলোঁ ডিজাইন ডিপাৰ্টমেণ্টৰ প্ৰথম ৱৰ্কশ্বপ আমি চাবলৈ পালোঁ উড কাটিং ৱৰ্কশ্বপ আৰু তাত ছাৰজনে আমাক বহুতো মেচিনছ দেখালে থাৰ্মোকল কাটিং মেচিন এটাও দেখালে যিটো মডেলছ বনাবৰ কাৰণে বহুত ইউজফুল নেক্সট আমি সোমালোঁ প্ৰডাক্ট ডিজাইনৰ প্ৰটোটাইপিং ষ্টুডিঅ'ত য'ত 3D প্ৰিণ্টিঙৰ ডিফাৰেণ্ট টাইপছ অফ মেচিনছ আৰু মেচিনছবোৰ কেনেকৈ ইউজ কৰা হয় সেইবোৰ শিকিবলৈ পালোঁ এতিয়া আহকচোন আমি ডিজাইন ডিপাৰ্টমেণ্টৰ আৰ্ট মিউজিয়ামত থকা ষ্টুডেণ্টছৰ কামখিনি চাওঁহি এনেকৈ কেম্পাছ ষ্টাডি কৰাৰ পিছত আমি সোমালোঁ IIT এষ্টেট বিল্ডিঙত য'ত ইঞ্জিনিয়াৰিং ছাৰসকলে আমাক বিল্ডিং কনষ্ট্ৰাকশ্যনৰ বহুতো কথা শিকালে আৰু লগতে এটা টি ব্ৰেকো ল'লোঁ আৰু অলপ এনেকৈ ছাইড ষ্টাডি কৰি আমি পালোহি গাৰ্লছ হোষ্টেলত য'ত আমি এটা ভেজ লাঞ্চ কৰিলোঁ এজ এ এনিমেল লাভাৰ কেম্পাছত থকা হেল্ডি ডগিছবোৰ দেখি মনটো বহুত ভাল লাগিল IITত কেম্পাছ ষ্টাডি কৰিবলৈ পাৰ্মিশ্যন পোৱাটো খুবেই টান কাৰণে মই ভিডিঅ'টো বনাইছিলোঁ শেষলৈকে চোৱাৰ বাবে ধন্যবাদ বাই